লাইফটো ষ্টাৰ্ট হৈছে এতিয়া আমি মানুহ আহিলে ভাল আৰু তাকে দুজনমান মানুহ গোট খোৱাতে অকণমান চাই লওঁ আজি গম পাম পেজটোৰ ৰিয়েল ফলোৱাৰ্ছ কিমান আছে ইন্ট্ৰডাকশ্যনটো অকণমান দেৰিকৈ দিয়ে ভাল হ'ব নেকি মানুহ নাহোঁতে ইন্ট্ৰডাকশ্যন দি লাভ নাই আহিছে ফিয়ৰ কোনোবা এজন আহিছে কোনোবা মানে আহিব এতিয়া লাহে লাহে অকণমান আহক আমি অকণমান আহিব লৈছে টিউন ষ্টাৰ্ট কৰিব পাৰি দিশাৰাণী দাস নমস্কাৰ আমি প্ৰথমতে পৰিচয়টো দি আৰম্ভ কৰি লওঁ এতিয়া মোক চিনি পায় আমি অলপ চলপ মিউজিক কৰি আছোঁ আপোনালোকৰ কোনোবাই আমাৰ নাম শুনিছে আৰু বহুতে শুনা নাই 80% নাই শুনা তাকে নমস্কাৰ মই ইমন কল্যাণ আৰু মই আকাশ প্ৰদীপ আমি দুয়োজন সৰুৰ পৰা ভাই একেলগে মিউজিক কৰি আছোঁ তো বোলো আজি লাইভ আহোঁ এই ভঙা পূজা পেজটি খুব কম সময়ত ভিভিয়ান ৰিচাৰ্জ হাজৰিকা নমস্কাৰ জনাইছে আমাৰ ফালৰ পৰা নমস্কাৰ পোনপ্ৰথমে স্বাগতম জনাইছোঁ আটাইকে আৰু বিহু ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ অকণমান দেৰিকৈ হ'লেও তো পেজটিৰ বিষয়ে কৈ লৈছোঁ যে খুব ৰেপিডলি গ্ৰ' কৰা এটা পেজ ভঙা পূজা আপোনালোক আটাই আজিও কিছু নতুন মানুহ সোমাল আমাৰ থ্ৰুৰে গতিকে আপোনালোক আজি বুলি নহয় সদায় কাৰণে পেজটোৰ লগত কানেক্টেড হৈ থাকিব ভৃগু মোৰ খুব ভাল বন্ধু পেজৰ যিজন এডমিন ভিভিয়ান ৰিচাৰ্জ হাজৰিকা গতিকে তেনেকৈ কথা হৈ আছিলে যে কিবা এটা কৰোঁ পেজটো ষ্টাৰ্টিঙৰ পৰাই আমি পাইছোঁ তো কৰিবলৈ তাৰ কেতিয়াবা মিলা নাছিলে আমাৰ মিলা নাছিলে এতিয়া ফাইনেলি অল থেংকছ টু লকডাউন আমি আহিবলৈ পালোঁ যিহেতু ষ্টেজ নাই এইবাৰ ৰঙালী বিহুৰ আন্তৰিক মৰম আৰু শুভেচ্ছা আপোনালৈ লগতে আপোনাৰ পৰিয়ালবৰ্গলৈ আমাৰ ফালৰ পৰা আপোনালোক আটাইলৈ ৰঙালীৰ শুভকামনা থাকিল গতিকে ভালে থাকক ঘৰত থাকক বৰ নকৰোঁ বহুত কথা কৈ আমি ভালকৈ আৰম্ভ কৰোঁ কিবা এটা গাই পেলাই অকণমান ভক্তিমূলক কিবা এটা ষ্টাৰ্ট কৰা আধ্যাত্মিকভাৱে আৰম্ভ কৰিছোঁ হে ব্ৰহ্মাদি কৰি জীৱ জগত ৰাম 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 মায়া সজ্জা মাজে আশয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই আমাৰ ফালৰ পৰা হৈ গৈছে চাউণ্ড টেষ্টিংটো এতিয়া চাউণ্ড ঠিকে পাইছে নাই প্ৰথমতে মানে জানিব পাৰিলে ভাল ইতিমধ্যে 2-3টা লাইভ অহা গৈছিলে মাজে মাজে অকণমান চাউণ্ডৰ প্ৰব্লেম হৈ যায় কেতিয়াবা তেওঁ যিকোনো কোনোবা এজনে যদি কৈ দিয়ে চাউণ্ডটো ঠিকে পাই আছে নে নাই চাউণ্ডটো পাই আছে নে নাই কৈ দিলে ভাল লাগিব তেতিয়া পিছৰ গানখিনি আমি গাব পাৰিম বা কথা বাৰ্তাখিনি অকণমান সুবিধাজনক হ'ব গান গোৱা এটা গান গাবলৈ গান গাব পাইছোঁ ঠিক আছে চাউণ্ডটো পাইছে ঠিক আছে গতিকে লকডাউন যিহেতু সকলোৱে লকডাউন যিহেতু গতিকে চবৰে কি বোলে এইটো বচপন মনত পৰি আছে চবৰে মানে ঘৰত আছে সকলো নিজৰ ল'ৰালি পুনৰ উদযাপন কৰাৰ নিচিনা হৈছে সৰুতে যেনেকৈ সকলোবোৰ একেলগে লগে ভাগে সকলোবোৰে একেলগে টিভিত ৰামায়ণ চাইছিলোঁ মহাভাৰত চাইছিলোঁ আকৌ সেইবোৰ দিনলৈ আমি উভতি গৈছোঁ এই লকডাউনৰ কাৰণে চাউণ্ড ঠিকে আছে গতিকে ঠিক আছে ল'ৰালিৰ গীতেদি আৰম্ভ কৰোঁ ভালকৈ খুব প্ৰিয় ফৰ্মি গাব পক্ষী উৰি যোৱা এৰি থহা সুৰ বিচাৰি জোৰ মদয়া স্মৃতিৰে পাখি ঘুমতি লয়া আকৌ এবাৰ লাগে লৰালি ভাগৰি বিচাৰি
rico de radi loradi আৰু এটা চিন্তা গাই দে ঠিক আছে সৰু আকাশত সাঁতোৰঙৰে সপোন টোপাল টোপাল বৰষুণত আপোন পাহৰা নাচোন কেঁচা মাটিৰে ফাকু খেলি পৰিছিলো ভাগৰি নিশাৰ তৰাৰ হাঁহি কণী জোনাকী উজাগৰি নিজান চকুৰে সোঁৱৰণি সৰে মনত পৰিলে তোৰ গানৰ সৰু বাজি নিষ্ঠুৰে পৃথিৱী ঘূৰাই দে লৰালি মোক লৰালি লৰালি লৰালিৰে আৰম্ভ কৰিছো কমেণ্ট কিছুমান আহি আছে আৰু উশাহে উশাহে লাগে উশাহে উশাহে গাম নিশ্চয় গাম সেইটোতো আমাৰ মানে আমাৰ দুইজনৰে বহুত উশাহে নোগোৱাকে আমি একো শেষেই নাই কৰা আজিলৈ উশাহে নিশ্চয় গাম আৰু আগৰ কমেণ্ট কিবা কিবি আহি আছিল পৰিণতো খালি কমেণ্ট নাই চব বিহু উইচেছ ভাইহঁত ভাল নাই ভাল ভাল আমাৰ যথেষ্ট ভাল চাউণ্ড পাই আছে আশা কৰোঁ আপোনাৰো উশাহে লাগে হা কিপ ইট আপ ব্ৰাদাৰ থেংক ইউ ছ' মাছ উৎসাহ যোগাইছে আমাক মানুহসকলে আমি ঠিক আছে ধন্যবাদ জনাইছোঁ উশাহে উশাহেটো অকণমান গাই দিওঁ নেকি কিমান সুন্দৰ সঁচাকৈ গোৱা আজি অলপ ভাল লাগিব থেংক ইউ ছ' মাছ থেংক ইউ গাই থাকিম নিশ্চয় গাবলৈ আহিছোঁ মই আপোনালোকৰ মাজতে আছোঁ উশাহে অকণমান দেৰিকৈ গাওঁ আৰম্ভণিতে ঠিক আছে উশাহে গাই নিদিওঁ উশাহেটো অকণমান দেৰিকৈ গালে অকণমান কথা পাতোঁ বাকী ইমান গণ্য মান্য আৰ্টিষ্ট আছে অসমৰ তেওঁলোকৰ গীতবিলাক অকণমান গুণগুণাওঁ সুন্দৰকৈ গাইছা থেংক ইউ ছ' মাছ অকণমান অনুৰোধবিলাক কৰিলে ভাল লাগিব তাকেই কাৰ গীত শুনি ভাল পায় নোৱাৰিব পাৰোঁ একো ডাঙৰ কথা নহয় কিন্তু চেষ্টা কৰিম চেষ্টা কৰি চাম নিশ্চয় জাষ্টিন দেৰ বেলেগ কমেণ্ট পঢ়া উশাহে লাষ্টত ঠিক আছে উশাহে লাষ্টত গাই দিম নিশ্চয় লাষ্টতে ভাল লাগিব চাগে কোন আৰ্টিষ্টৰ শুনিব বিচাৰে অকণমান ক'লে ভাল লাগিব তেতিয়া আমাৰ গোৱাত সুবিধা হ'ব বা গীতৰ নামো ক'ব পাৰে যদি আমি মানে আমি জনাৰ ভিতৰত থাকে নিশ্চয় গাবলৈ চেষ্টা কৰিম আমাৰ গ্ৰুপৰ এডমিনজনেই নহ'ল গ্ৰুপৰ নিজৰ একো নাই আমি এক কাম কৰোঁ বিহু এতিয়া অকণমান গুণগুণাই দিওঁ নেকি গোৱা গোৱা বিহু তোমাৰে জনৰা আৰু বিহু মানে কথাটো হ'ল এনেকুৱা বিহুৰ বতৰ এটা অকণমান বিহু গাই দিলে ভাল লাগিব নিজে লিখাটো খালি নিজে লিখাটোৱে গাম যি বাৰু লিখিছোঁ দূৰে 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 আচ্ছা ঠিক আছে সেইটো গাইলে মানে দূৰে দূৰে গাই দিব ঠিক আছে পাৰি ষ্টাৰ্ট কৰা বেছি ল'লে ভাল তথাপিতো মই ৰৈ দূৰে দূৰে থাকিবা কিমান আৰু জ্বলাই কুৰা জুই হৃদয় নুবুজা কিয় বুজাব নোৱাৰা কথাবোৰ প্ৰাণৰ ভাষাৰে
লাগিব, গতিকে বহুত দীঘলীয়া নকৰোঁ। আৰু গীতৰ আহিছিলে কলৰে পাততে কাউৰী পৰে, কোনোবাই কৈছিলে। খগেন মহন্তদেৱৰ গীত এনেকৈ গাই দিয়াটো অকণমান টান, আচলতে তেখেতৰ গীতবিলাক গাবলৈ বৰ কঠিন। জুবিনদাৰ এটি গীত গাব লাগে, গালোঁ ইতিমধ্যে, দূৰে দূৰেতো জুবিনদাৰ। থেংক ইউ কোৱাৰ বাবে, ইউ ৱেলকাম। নীল আকাশৰ তোমাৰ উশাহতে বিলীন হম, গুণগুণাই দিয়া অকণমান। মনতে আজি মোক কিহৰে শিহৰণ জাগে, এমুঠি সপোনে কোতে উৰা মাৰে, তুমিও বহিলাই মোৰে কাষতে, কিনো কম আজি মই তোমাক নোপোৱাকে। অনেক ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা, তোমাৰ উশাহতে যে মই বিলীন হম, তুমি জানানে নাজানা, তোমাৰ সপোনতে যে মই বিলীন হম, তুমি বুজানে নুবুজা। গেন্দা ফুলৰ অসমীয়া, গেন্দা ফুলৰ অসমীয়া, সেইটোতো অলপ ভাবি চিন্তি অনুবাদ কৰি গাব পৰা বনাই পেলাই গাই দিম নেক্সট লাইফটো। মাৰিব নহয়, মানুহে নাপায় কৰিবলৈ। আৰু কিবা কিবি আহিছে, কি আহিছে, জোনাকী বিচাৰি, জোনাকী বিচাৰি কি গাবি ষ্টাৰ্ট কৰা, মনত আছে যদি মাজৰ ফাঁকি এটা গাই দিলা। জোনাকৰে ৰাতি তিৰবিৰ তৰাহে, কিনো মায়া খানে দুচকু জুৰি, কিনো মায়া খানে দুচকু জুৰি, মন উৰি যায় দূৰণিলে, আপোন গাঁৱৰ পদূলিলে, জোনাকে বিচাৰে কি, ফাগুনী বতাহে সোঁৱৰাই কি, তোমাকে 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 তোমাকে, জোনাকে বিচাৰে কি। ঠিক আছে, জোনাকী বিচাৰি কি হৈ গ'ল? অ'কে, এইটো হৈ গ'ল বাৰু। বিশ্ববিজয় নজন অকণমান মানে মাহলটো বেলেগ হ'ল যে, মাহলটো অকণমান বেলেগ থাকে। বিশ্ববিজয় নজোৱানটো বৰ গোৱাত কোনো আপত্তি নাই, গোৱাত আপত্তি নাই, পৰিৱেশটো অকণমান মানে বিহুৰ বতৰত কা আন্দোলনখনো বহুত পুৰণা হ'ল এতিয়া। আন্দোলন কৰি কৰি ভাগৰি গৈছো, এতিয়া বিহু এটা লাগে, বিহু এটা লাগে, বিহু নিশ্চয়। বিহু আচলতে ই লিখা এটা বিহু আছিলে, মানে গুৱাহাটীৰ দাদা এজনৰ কাৰণে, তেখেত মানে গুৱাহাটীৰ প্ৰতিষ্ঠিত এগৰাকী সংগীত পৰিচালক, তেখেতৰ কাৰণে লিখা হৈছিলে, যদিও ফাইনেল এগ্ৰিমেণ্টটো হোৱা নাই এতিয়ালৈ এগ্ৰিমেণ্টটো হোৱা নাই। গানটো আমি কৰোঁ নে তেখেতে কৰোঁ আমি এতিয়ালৈ গাব সেইটো পাৰোঁ। ঠিক হোৱা নাই, কিন্তু গানটো লিখি কমপ্লিট হৈ আছে, কম্প'জ কৰা হৈছিল। অকণমান গাই দিছোঁ, এইটো স্কেল দিন নধৰোঁ। মানে প্ৰথম বুজাই দিছোঁ অকণমান, মানে আমি দুজন গুৱাহাটীত থাকি থাকি তাৰ পৰা ঘৰলৈ আহিছোঁ। আমাৰ দুজনৰে কাহানী, বিহুৰ বতৰৰ তেনেকুৱা কাহানী। আৰু জানে ডেকা ল'ৰাই কি কৰে, গাঁৱত আহিলে ছোৱালী চাই, তো বিহুত এইবোৰ চলি যায়। তো তেনেকুৱা হিচাপৰ আছিল, মানে দুজন ডেকা ল'ৰা বহুত দিনৰ মূৰত গাঁৱলৈ আহিছে। বিহুটো তেনেকুৱা আছিল, ঠিক আছে, শুনিব আপোনালোকে দেই।
দেহি আগে গাঁৱত আছিলে বান্ধৈ ৰূপেশ্বৰ মহাজন ৰূপেশ্বৰ মহাজন কামে কাজে আগতে যায় আজয় মহাজনৰ জীয়ৰী সৌজনী নামেনো তাইৰ মালতী খামুচি আকৌ কালতি নাজানো তাই কালেনো চাই নাচনি পখিলি তাই লাজুকীয়া চাৱনি মোৰ বুকুৱে দিশৰকি যায় প্ৰথমখিনি আছিলে এনেকুৱা ইয়াৰ পিছৰখিনি লিখিছিলোঁ কি মানে বিয়া পাতিবলগীয়া হৈছে দুজন আমি নাই হোৱা বাৰু তেনেকুৱা বয়সৰ দুজনৰ কথা কৈছোঁ তো মানে সিহঁতে কইনা বিচাৰি আছে তাৰপিছত এনেকৈ গাইছে দেহি শালি ধানৰ কঠীয়া বান্ধৈ সাৰোতে পাৰি পাৰি পাৰোতে শাৰী শাৰী নাচনি চাবলৈ ভাল তাৰে মাজত কি আছিলে বয়স ভাতি নিদুতে বান্ধৈ তাৰেনো এজনী ঘৰৰে লখিমী চপাই ল'ব পাৰিলে ভাল লগৰে সমনীয়া হলে নৈ বাপেকি ময়ো হ'ব পাৰিলে ভাল এনেকুৱা আছিল আৰু লাষ্টৰখিনি আছিলে অকণমান এইখিনি দুখৰ কথা মানে সেইখিনি যিখিনি এতিয়া আমি দেখিবলৈ পাইছোঁ বিহু যদিও কাৰো গাত বিহু বিহু লগা নাই কোনো বিহুৰ লগত মিল থকা কোনো বিহুৰ পৰিৱেশেই নাই ক'বলৈ গ'লে বহুত ঠিক আছে আমি সকলোবোৰ ঠিকে থাকিলে অহাবাৰো বিহু পাতিম কিন্তু এইবাৰ দেখিবলৈ যেনেকুৱা হৈছে আৰু এতিয়া কি হৈছে আগৰ যিটো বিহুৰ পৰিৱেশ এনেও গ্ৰেজুৱেলি সেইটো বস্তু নষ্ট হৈছে গতিকে সেইটো দেখি শুনি অলপ মনৰ বেজাৰতে কৈছিল এইখিনি কথা দেহি আগে আমাৰ গাঁৱতে বান্ধৈ বিহুতিনো আহিলে পেপা ঢোলৰ শব্দে ডেকাৰে মন ৰঙিয়াল কৰে এতিয়া দেখিছো বান্ধৈ ঢুলীয়াও নাই নাচনি সকলো গৃহবন্দী দুখে সুখে আৱৰি ধৰে চেনেহৰে বিহুতিত বিহু আনো নাপালে মনেনো চাতি ফুটি কৰে এইখিনিয়ে আছিলে বিহুটো মানে যিহেতু এইটো ৰেকৰ্ড কৰিবৰ কাৰণে বা ভিডিঅ' কৰি উলিয়াবৰ কাৰণে তো ইয়াতে যিখিনি পৰম্পৰাগত বিহুৰ দৰকাৰী এলিমেণ্ট সেই গোটেইখিনি বস্তু ইয়াতে দিব পৰা হোৱা নাই আমি এনেকৈ সজাইছোঁ আৰু গানটো মন হীৰাদৈ কৈছিলে কোনোবা এগৰাকীয়ে মন হীৰাদৈৰ নিচিনা এটা পালে আপুনি আচলতে একে বিটৰ একে ধৰণৰ আৰু কিবাকিবি আহিছে জুবিন দাৰ যিকোনো পুৰণা এটি গীত চাপ'জ ঠিক আছে এখন আছিল নেকি ডি মাইনৰ আছিল চৰি সেইটো চি আছে ঠিক আছে চি ন জুবিন দাৰ পুৰণি গীত গাই দিছোঁ দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা আকাশত দেখো হালধি জোনা নামিছে অলকানন্দা আকাশত দেখো হালধি জোনা নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগা দেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ভুৱাই নিৰেহি মোৰে উদাসী মন মোৰে উদাসী মন ঠিক
আছে পুৰণি গীত গাই দিয়া হ'ল জুবিনদাৰ কিমানখিনি সাৰ্থক নাজানো হিন্দী পেজৰ এডমিনৰ ফালৰ পৰা ৰিকুৱেষ্ট আহিছে ৰাইজক কিবা এটা কৈ দিয়ক লকডাউন সম্পৰ্কত এইটো নতুনকৈ আজি ক'বলগীয়া নাই আপোনালোক আটাইয়ে গম পায় কিমান বেয়া পৰিস্থিতি এইটো COVID-19 যিটো কৰোণা ভাইৰাছ বুলি সকলোৱে জানে ইয়াৰ কাৰণে সকলো ৰোগটোৰ যিমান ভয়াৱহতা তাতকৈ বহুত বেছি ভয়াৱহতা এইটো যিধৰণে সুচৰে গতিকে আপোনালোকে ভুল কৰোঁ যিহেতু জানিবলৈ পাইছে ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যম হওক বা ইলেক্ট্ৰনিক মিডিয়াৰ যুগ এতিয়াতো সকলোৱে এই বিষয়ে জ্ঞাত নতুনকৈ গম পাইছোঁ যে পাদিলেও সুচৰে না এইটো বহুত ডাঙৰ কথা হৈ গ'ল এইটো কেনেকৈ ৰখাবি ক মানে যাৰ হৈ আছে সি কেনেকৈ ৰখাব দুখন মাস্ক কিনিবলৈ আটাইকে আমি অনুৰোধ জনাই দুখনকৈ মাস্ক কিনিব এজন মানুহে এখন মুখত আৰু এখন আমি নাই এইটো আচলতে ধেমালিকে কোৱা গৈছোঁ যদি এইটো এটা মানে সতৰ্ক হ'বলগীয়া কথা চিৰিয়াছ মেটাৰ গতিকে সকলো সাৱধান হওক সকলো আপোনালোক যেতিয়ালৈ লকডাউন খোলা নিদিয়ে তেতিয়ালৈ ভাৰত চৰকাৰে লকডাউন ৰাখিছে তেতিয়ালৈ ঘৰৰ ভিতৰতে থাকক আৰু অতি সাৱধান হওক অত্যন্ত বেছি প্ৰয়োজনীয় বস্তু আনিবলৈ যিহেতু বাহিৰত ওলাই যাব লাগিব যাওঁতেও আপোনালোকে মাস্ক পৰিধান কৰক চেনিটাইজাৰ ব্যৱহাৰ কৰিব আৰু অতি সাৱধানে থাকক সাৱধানে থাকক বাহিৰ ওলাই গৈ সংক্ৰমিত হোৱাতকৈ লাগিলে অকণমান বৰ হৈ পেলাই আৰু এমাহ ঘৰৰ ভিতৰত থাকক যাতে সম্পূৰ্ণ ৰোগটো নিৰাময় হোৱাৰ পাছত আমি আগৰ দৰে আমাৰ ওচৰৰ পৰিৱেশটো পাওঁ তেতিয়ালৈ আমি আহি থাকিম মাজে মাজে বৰ কৰিবলৈ মাইজান বিহু লাগে বিহু এটা গালো বাৰু আকৌ নিশ্চয় গাম অকণমান দেৰিকৈ বিহু গাই আছোঁ মাইজানটোকেতো অকণমান গাই দিয়া ধেমালি কৰিছোঁ মাইজান তোকে দেখা পাই মাইজান ৰাতি টোপনি নাই মাইজান মোৰ বুকু চমে চমাই মাইজান মোৰ বুকু চমে চমাই মাইজানে বহাগ মাইজান মনুৰাবত মাইজান মোৰ মন তোৰ কাষতে উৰি যায় মাইজান মোৰ মন তোৰ কাষতে উৰি যায় মাইজানটোকে হৈ গ'ল বহুত দীঘলৈ কৰিব নোৱাৰি মন্টুদাৰ গান এটা গোৱা এইটো গাই দে যিটো আমাৰ ফেভৰেট মোৰে হৈ থাকিবি এইটো গানটো পাহৰি যাওঁ লিৰিক্সটো সেইকাৰণে মন্টুদাৰ গানবিলাক আমি খুব শুনো বাৰু মানুহজন বিৰাট ফিল থকা মানুহ ৰৈ ৰৈ চাওঁ তোক হেঁপাহ নপলাই হিয়াতে হিয়াখন দিলিনে লগাই মোৰে হৈ থাকিবি তোৰে হৈ ৰম সুখৰে আধা দি দুখৰ আধা লম এতোলা দুতোলা যাচিবি মৰম বুকুতে ফাগুনে গাবই নিতম পাহৰিছোঁ পিছৰখিনি বিহুৰ শুভেচ্ছা জনালোঁ কৃষ্ণগোপাল চলিহা অশেষ ধন্যবাদ তোমালৈ থাকিল তোমাৰ পৰিয়ালবৰ্গলৈ থাকিল ডিম্পী বৈশ্য জয়ন্ত হাজৰিকাৰ এটা গোৱা গাই দিয়া আৰু সেইদিনা 2 লাইন পোৱা গৈছিলে সোণৰ বাঁহী নালাগে পাহৰিছোঁ দেই চনু নিগমৰ যিকোনো এটা চনু নিগমৰ গাই দিব পৰা যাব কোনো সমস্যা নাই কিন্তু সোণৰ বাঁহী নালাগেতো অকণমান পাহৰিছোঁ কি খবৰ আমাৰ খুব ভাল আশা কৰিছোঁ তোমালোকৰ আটাইৰে ভাল তাকে ঘৰত আছে চবে আচলতে ভালে থকাটো দৰকাৰী যিটো বস্তু মই খুব বহুতখিনি মানুহৰ দেখিলোঁ যে বৰ হৈছোঁ আচলতে এনেকুৱা সময় কেতিয়াও পোৱা নাযাব আৰু যিটো আমাৰ ব্যস্ততাপূৰ্ণ জীৱন ঘৰৰ মানুহখিনিৰ সৈতে যান্ত্ৰিক জগত মুকলি আকাশৰ তলত গতিকে বৰ হোৱা মানুহ আচলতে দেখিলে অকণমান আচৰিত লাগে বৰ হ'ব নালাগে কেতিয়াও ঘৰখনত আমি আমাৰ ৰেগুলাৰ লাইফটোৰ পৰাহে কিছু বৰ হৈছিলোঁ গতিকে এইকেইটা দিন অকণমান মানে কাইণ্ড অফ ৰিলিফ অকণমান ঘৰত নাথাকিলে চাগে আজি এনেকৈ আমাৰ কথা বাৰ্তাও নহ'লহেঁতেন গতিকে ঘৰত থকা সময়খিনি ইউটিলাইজ কৰিব জানিলে আচলতে খুব ভাল সময় এইটো বৰ হ'বলগীয়া কোনো কথা নাই ঘৰৰ মানুহখিনি সময় দিয়াটো সমানে দৰকাৰী আমি ব্যস্ততাৰ মাজত বিভিন্ন কামত আমাৰ
ঘৰৰ মানুহখিনিক সময় দিবলৈ পাহৰোঁ, সময় নিদিওঁ, কেতিয়াবা ইণ্টেনশ্যনেলি নিদিওঁ। সেইটো অপ্ৰিয় হ'লেও থেংক ইউ ছ' মাছ লাইভ অহাৰ বাবে। আপোনালোকক বহুত থেংক ইউ ইমানখিনি সময় দি আমাক শুনাৰ কাৰণে। আমিও ঘৰতে আছোঁ, গতিকে ঘৰতে আছোঁ, মাজে কোনো সময়ে আহি সমস্যা থাকিম। নাই, নিশ্চয় আহি থাকিম। ৰ'ব, ইয়াৰ বাবে যিটো ৰিকুৱেষ্ট ঠিক আছে, ৰিকুৱেষ্টটো পূৰা জয়ন্ত হাজৰিকাৰ দুলাইন গাই দিয়া। আৰু আমাৰ দুয়োৰে প্ৰিয় গীত নিশ্চয় গাম। সোণু নিগমৰ গান ৰিকুৱেষ্ট সোণু নিগমৰ এটা গাই দিয়া, মানে গাই দিওঁ ষ্টাৰ্ট কৰা। স্কেল নোহোৱাকৈ গাব পাৰিব, কথা নাই। मुझे रात दिन बस मुझे चाहती हो, मुझे रात दिन बस मुझे चाहती हो, कहो ना कहो मुझसे सब कुछ पता है, हाँ करो क्या मुझे तुम बताती नहीं हो, छुपाती हो मुझसे ये तुम्हारी खता है, हाँ मुझे रात दिन बस मुझे चाहती हो। এইটো গানৰ লগত প্ৰায় কনফিউজ হয়, মই দুটা গান আছে একে নিচিনা, এইটো এটা আৰু এটা মেৰি দুনিয়া হে তুঝ মে কहीं। আচলতে এটা কিচ্ছা গৈছে, মানে এটা মোৰ নিজা ৰিলেশ্যনশ্বিপত এনেকুৱা হৈছিলে যে সেই বিপৰীত যিগৰাকী মানুহগৰাকী তেখেতে মানে বহুত দিনেদি কোৱা নাছিলে, মানে তেখেতৰ আছিলে সেই ফিলিংছখিনি, কিন্তু কোৱা নাছিলে। এসময়ত মই গৈ পেলাই গম পালোঁ, আৰু এদিন ফোনতে ঘপকে মেৰি বেকৰাৰী কো हद से बढ़ाना तुम्हें खूब आता है बातें बनाना, निगाहें मिला के यूं मेरा चैन लेना, सता के मोहब्बत में यूं दर्द देना, कभी गौर से मेरी आँखों में देखो, मेरी जा तुम्हारा ही चेहरा छुपा है, आ मुझे रात दिन बस मुझे चाहती हो। আচলতে এইটো গাই দিয়া গৈছিলে, আৰু এটা বস্তু ভাল সংগীতৰ ক্ষেত্ৰখনত থাকিলে যে আপুনি যিটো পৰিস্থিতি হয় সেইটো সংগীতৰ লাইনেৰে প্ৰকাশ কৰিব পাৰে। নামটো উল্লেখ কৰিলে ভাল ভাই, কিমান পাৰ্চনেল নহয়, নাম উল্লেখ কৰিব নোৱাৰি। জয়ন্ত হাজৰিকাৰ গীতৰ বাবে কৈছিলে কোনোবা এগৰাকীয়ে, নামটো পাহৰি বৰ গুচি গ'ল। ডিম্পী বৈশ্য। আচ্ছা, মোৰ বান্ধৱী হয়, আৰু ডিম্পী বৈশ্য নিজে খুব এগৰাকী ভাল ছিংগাৰ হয়। নামটো উল্লেখ কৰিব, নাম উল্লেখ নকৰিব। ঠিক আছে। জয়ন্ত হাজৰিকা, ডিম্পী বৈশ্য। দেহ তুলিলে বুকু দিলে যে কি যে মিঠা মিঠা, কেনেকৈ কি যে হৈ গ'ল কৰিতি কুসুমে হ'ল সুৰভি উপচি গ'ল, কি যে আকুলতা, মায়াবিনীটো গাই দিয়া প্লিজ। আমাৰ মেচাপৰ স্কেল দুচকুলে তোমাৰ চালে সপোনা তৰি দি থক জাগে, চুব খুজিলেই মোৰ দুহাতে দি থকা তৰি সপোন নামে, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন,
সদ্যহতে এইখিনিয়ে গাইছোঁ, যিহেতু জুবিনদাৰ গান এনেকৈ বহি বহি গাই দিয়াটো বৰ সহজ নহয়, আৰু মানে ৰিকুৱেষ্টটো যথেষ্ট হৈছে, তো চবৰে আমি যদি 2 লাইনকৈ হ'লেও গাব পাৰোঁ চেষ্টা কৰিম। দীপেন বৰুৱাৰ এইখনেই গাওঁ বুকুৰ আপোনাৰ মাজতে যিমানখিনি কমেণ্ট আহিছে, সুন্দৰ, বহুত ধুনীয়া কণ্ঠ, আটাইলৈকে থেংক ইউ, মানে পঢ়ি পেলাই থেংক ইউ জনাইছোঁ, মেনুৱেলি এটা এটাকে থেংক ইউ। পাপনদাৰ এফাকি গাই দিয়া, পাপনদাৰ এটা গালোঁ, নিশ্চয় আকৌ গাম। বিকাশ ডেকা থেংক ইউ ব্ৰ, ইউ আৰ ৱেলকাম। আৰু ইমান সুন্দৰ ৰিকুৱেষ্ট কৰাৰ বাবে আপোনাক ধন্যবাদ। পাপন, এইটো দীপেন বৰুৱাৰ এইখনি গাঁওটো অকণমান গাই দিবা নেকি? যিখিনি মনত আছে ষ্টাৰ্টিঙৰ। ফুলৰ পাছত সাজোন কাচোনলৈ গাই দিলে হ'ল। এইখনি গাঁও বুকুৰ কাপোৰ, ইয়াতে দেখোঁ নতুন সপোন, টেকনিকেল ডিফিকাল্টি, অকণমান ফ্লেছটো জ্বলাই দিবা। ফুলৰ পাতত সাজোন কাচোন, এইবাৰ জমিব, কাৰেণ্ট গুচি গৈছে, এতিয়া জমিব, বঢ়িয়া। এতিয়া ফ্লেছত গাই দিম, একো নাই, থাকিব নে এইটো ইয়াতে? সেইটো থাকিলেই থাকা, থাকিব, নাথাকিব যাব, ঠিক আছে, এতিয়া জমিব, ফ্লেছত গাম। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোঁ নতুন সপোন, কোনে জুমি চাই জুৰিৰ দাপোন, ফুলৰ পাতত সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচেই আপোন। ঠিক আছে, মাজৰ লিখি পাহৰিছোঁ মই, ইয়াৰ পিছত আকৌ লাইভ আহিলে গাই শুনাম নিশ্চয়। আশ্চৰ্য বৰপাত্ৰৰ এটি গীত, ঠিক আছে, স্কেল নোহোৱাকৈ অকণমান পিছে যি হ'ল হ'ল, কুঁৱলী যেন, আশ্চৰ্য বৰপাত্ৰৰ গীত, মোৰ খুব প্ৰিয় এইকেইটা লাইন। আকাশৰ দলিছাতে মেঘে মেঘে ছবিটি ভাহে, বানে ধুৱাহিয়াতে নিচু কৰি তোমাৰে অনুভৱে হেতা লিখেৰে, ৰৈ ৰৈ যায় চিনাকি সপোন, দি থকত চকুলো আপোন, নাজানো কেনেকৈ পাৰ হয় ৰাতিবোৰ, নাজানো কিয়নো দুখৰ স্মৃতিবোৰ, সোঁৱৰণি 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 আজি সোঁৱৰণি। আশ্চৰ্য বৰপাত্ৰ হৈ গ'ল, এইটো খুব ধুনীয়া লিখিছিলে আশ্চৰ্যদাই। আৰু দেৰিকৈ আহিবা আহি নকবা যাবৰ হ'ল, গীতটিৰ নাম আইনা ভঙা দি। সেইটোৱে দেৰিকৈ আহিবাখিনি মাজৰ হয়, ঠিক আছে, অকণমান এইখিনি গাই দিছোঁ। দেৰিকৈ আহিবা আহি নকবা যাবৰে হ'ল, বুকুতে অগনি জ্বলাই নকবা যাবৰে হ'ল, যিদৰে উঠিছে নামিব সিদৰে উলাহৰে ৰল, দেৰিকৈ আহিবা আহি নকবা যাবৰে হ'ল, বুকুতে অগনি জ্বলাই নকবা যাবৰে হ'ল, যিদৰে উঠিছে নামিব সিদৰে উলাহৰে ঢল, বুকুৰে মৰম যাচিবলে তুমি আহে পল দুপল, বতৰো নহয়চোন গোমা গোমা, ভাল পোৱা কিয় কৰা আধৰুৱা, আইনা ভঙা দি ভাঙিবহি আখনি, লুইতৰে সতে ববগৈ চকু পানী। ঠিক আছে, এইখিনি আৰু আহিছিলে 1 মিনিট মোৰ কমেণ্টছ আহিছিলে। ধন্যবাদ, মই এটা অনুৰোধ ৰক্ষা কৰাৰ বাবে, আপোনালোকৰ অনুৰোধ ৰক্ষা কৰিবলৈ আমি সেইবাবে আহিছোঁ। আমি যদি অনুৰোধ ৰক্ষা কৰিব নোৱাৰিলোঁ তাৰ বাবেহে ক্ষমা বিচাৰিছোঁ। সেইটোৱে, মই ভবাত মেক্সিমাম ৰিকুৱেষ্ট হৈছে কাভাৰ হৈছে চাগে, হৈছে। আমাৰ প্ৰিয় এটি গাব দিছিলে। আৰু কুৱেশ্যন আহিছে, সংগীত জীৱনৰ তোমালোকৰ প্ৰথম খোজ কেতিয়া আৰু দুয়োৰে সংগীত জীৱনৰ আমোদজনক? আচলতে প্ৰফেচনেলি কৰিম বুলি আমিও ভবা নাছিলোঁ 2-3 বছৰ আগলৈকে। সৰুৰ পৰা আমি দুয়ে গাই আহিছোঁ, যিহেতু মানে এনেকুৱা নহয় যে ঘপকে সংগীত জগতখন পালোঁ আহি। আমাৰ ঘৰখনত ককা আজু ককাৰ দিনৰ পৰা সাংগীতিক পৰিৱেশ এটা আছিলে।
ককা আচলতে অঞ্চলটোৰ প্ৰথম হাৰমনিয়াম বজাই গীত গাব জনা ব্যক্তিগৰাকী আছিলে আমাৰ ককা। তাৰ পাছত তেনেকৈ বংশক্ৰমে আমাৰ দেউতা এগৰাকী লোকগীতৰ শিল্পী, তেখেত অনাতাঁৰ শিল্পীও হয়। দেউতাই লিখা মেলাও কৰে, লগতে লোকগীত গায়। লগতে এইটো ক'ব লাগিব আমাৰ 5গৰাকী পেহীৰ 3গৰাকীয়ে হৈছে সংগীত শিক্ষয়িত্ৰী, যাৰ তত্ত্বাৱধানত আমি ডাঙৰ দীঘল হৈছোঁ। গতিকে সেইকাৰণে সংগীতৰ যিটো পৰিৱেশ আমি সৰুৰে পৰাই পাইছোঁ। আমাৰ খুৰা বিধায়ক হ'লেও তেখেত এগৰাকী ভাল সংগীতৰ জ্ঞান থকা ব্যক্তি, ভাল গীটাৰ বজাইছিল, তবলা বজাইছিল। গোটেইখিনি ব্যক্তি আচলতে পৰিয়ালটোৰ সংগীতৰ লগত জড়িত। তেনেকৈ সৰুৰ পৰা মানে আনুষ্ঠানিকভাৱে শিক্ষাটো আমাৰ ঘৰতে হ'ল। এনেকুৱা কেতিয়াও হোৱা নাই যে বাহিৰত মিউজিক স্কুলত গৈ এডমিশ্যন ল'বলগীয়া হৈছে, যিহেতু 3গৰাকী সংগীত শিক্ষয়িত্ৰী ঘৰতে আছে। আমি এক্সাম দিবৰ কাৰণেহে আমি বাহিৰলৈ গৈছোঁ। গতিকে আমি কেতিয়াও এনেকুৱা হোৱা নাই যে বাহিৰত কোনো গুৰু, নিশ্চয় শিকাৰ ইচ্ছাটো আছে, শিকিহে আছোঁ আমি এতিয়াও। কিন্তু আনুষ্ঠানিকভাৱে মানে সংগীতটো চিৰিয়াছলি লোৱাটো সৰুৰ পৰা হৈছিলে। এনেকুৱা নহয় যে ধেমালিত গাই আছোঁ, ঘৰৰ মানুহে এনজয় কৰিছে। গতিকে ষ্টেজত উঠাও যথেষ্ট সৰুতে হৈছিলে, কম্পিটিশ্যনবিলাক স্কুলত বাহিৰত। তেনেকৈ আহি আমাৰ ফাৰ্ষ্ট এলবামখন ৰেকৰ্ডিং হ'ল 2017 পৰা আমি অকণমান প্ৰফেচনেলি কৰিবলৈ ল'লোঁ। গতিকে প্ৰফেচনেলি কৰিবলৈ লোৱাৰ লগে লগে গম পোৱা হৈছে যে মানুহৰ ছাপোৰ্টটো কমি যায় অকণমান। প্ৰফেচনেলি কৰিব এজ এ প্ৰফেশ্যন বহুতে বস্তুটো দূৰলৈ দেখা নাপায় আৰু ইজিও নহয়। তথাপিও আমি যিমানখিনি শুভাকাংক্ষী আছে, আমাৰ যিখিনি আমাক ছাপোৰ্ট কৰিছে প্ৰফেচনেলি কৰিবলৈ, আটাইকে ধন্যবাদ জনাইছোঁ। ইয়াৰ লগতে এইটোও কৈছোঁ যে আপোনালোকৰ যিমানখিনি ছাপোৰ্ট, যিমানখিনি মৰম আশীৰ্বাদ, এইখিনি আমাক ইয়াৰ পিছলৈ লাগিব, ইয়াৰ পিছত হয়তো ইয়াতকৈ বেছিকৈ লাগিব। আমি যিমান পাৰি ভাল কাম কৰি আপোনালোকক দি যাবলৈ চেষ্টা কৰিম। এটা ইচ্ছা আছিলে যে অসমত মিউজিচিয়ান দুও খুব কম আছে। লাইক বাহিৰত যেনেকৈ দুজন মিউজিচিয়ান লগ হৈ মিউজিক কৰে, অসমত খুব কম আছে। আমি সেইটো বস্তু প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট চেষ্টা কৰি আছোঁ। গতিকে চাওঁ কিমান দূৰ সফল হয়, আৰু আপোনালোকৰ আশীৰ্বাদ, সহায় সহযোগিতা আমাৰ কাম্য সদায়। সেইখিনি লগত থাকিলেহে আমি কৰিবলৈ পাৰিম। পাপনদাৰ গীত নাপালোঁ। পাপনদাৰ গীত এটি গালোঁ বাৰু, নিশ্চয় হ'ব হৈছে আৰু হ'ব বাৰু। পাপন এটি নহয়, পাপনদাৰ দুটিমানেই গালোঁ নেকি। ভালে, থেংক ইউ ছ' মাছ। সঁচাকৈ বহুত ভাল লাগিলে, আমাৰ খুব ভাল লাগিলে। লাইফতে আমি বহুত দেৰিও কৰিবলৈ নোৱাৰোঁ, তথাপিও পাপনদাৰ গীত এতিয়া অকণমান গুণগুণাই দিওঁ, তাৰপাছত নিজৰ কিবা এটা গাই পেলাই আমি সামৰিব লাগিব। যিহেতু ইতিমধ্যে কাৰেণ্টটো গৈছে, আপোনালোকে দেখা পাইছে, তথাপিও এৰিবলৈ মন যোৱা নাই যিহেতু। গতিকে ফ্লেছ জ্বলাই হ'লেও আমি পাপনদাৰ ঠিক আছে। মোৰ খুব প্ৰিয় এটি গীত, অকণমান আধাৰ পৰা পাপনদাৰ এটা গাই দিলোঁ। ফাগুন পাৰ হ'ল, তথাপি ফাগুন পলাশৰ পলাশৰ ৰঙা ৰঙা ফুলে কানে কানে যি কথা নকলে, জাকি মাৰি উৰা পক্ষী জাকে, আকাশৰ এন্ধাৰে জোনাকে, কলিজাৰ বেথা ঢালি ক'ব পাৰিবনে খুলি, ক'ব পাৰিবনে সি কথা, মন উৰি গুচি যায়, কি জানো পায়ো হেৰুৱাই, ফাগুনৰে উৰণীয়া বা, আলসুৱা কুঁৱাৰে চা। ঠিক আছে, এতিয়া আহিছিলে আৰু দুটা গীত আছে লাষ্ট ৰিকুৱেষ্টত, সেই দুটা অকণমান লাইন। তোমাক দেখা পালে সপোন জাগি উঠে, মন যায়, এন্ধাৰ হ'ব নোৱাৰো কলিটো এবাৰ গাই দিব দিছে। তাৰপাছত আমি নিজৰ প্ৰিয় এটি গাব দিছিলে বহুত আগতেই, আমি নিজৰ গীত এটি গাই তাৰপাছত সামৰিম। এই দুটা অকণমান গাই দিয়ে, আমাৰ দুই লাইন। এন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো, পাখি মেলা অতীতক কিদৰে পাহৰো, এন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো। আৰু এটা ৰিকুৱেষ্ট আছিলে, সেইটো অকণমান গাই দিলে। তোমাক দেখা পালে সপোন জাগি উঠে অকণমান গাই দিলে। তোমাক দেখা পালে ইয়াৰে একজেক্ট মাজৰ যিখিনি আছিলে এটা ফাঁকি গালে হ'ল, ঠিক আছে। তাৰপিছৰ ফাঁকি এটা গাইছোঁ। আৰু কিছু বেলি দেখা দিবা নেকি, তোমাক চোৱাৰ বতৰীয়া, হৃদয়ৰে বাকিতে
সিঁচি সিঁচি তোমাক ভবা বতৰীয়া কিনো হ'ল সপোন সপোনেই ৰ'ল আৰু কি আছিল মন যায় মন যায় মন যায় না না আচলতে জুবিনদাৰ গীতকেইটা এটা এটা এন্ট্ৰেন্স এক্সামৰ নিচিনা সেইটোৱে এটা গান এনেই তাক শিকি কমপ্লিট কৰোঁতে কিমান গুণগুণাই থকাটো বৰ সহজ কিন্তু মানুহৰ আগত গাব লাগিলে বুকু কঁপি যায় সেইটো ইমান টান পদ্ধতিটো গীত আৰু জুবিন দাই ইমান ফ্ললেছলি গায় কিন্তু গাব গ'লে বৰ দিগদাৰ আকাশৰ কণ্ঠত এটি লাগে ঠিক আছে আমি সামৰিব হ'ল যিহেতু প্ৰায় 40-45 মিনিট আমি অতিবাহিত কৰিলোঁ কাৰেণ্টটো গুচি গৈছে ঘপকে মানে ইনভাৰ্টাৰটো বেয়া সেইটো এটা ডাঙৰ সমস্যা হৈছে এতিয়া স্কেল নহয় মোৰ কণ্ঠত গাইছোঁ মোৰে এটি গীত উশাহে উশাহে যিটো আমাৰ প্ৰথমৰ পৰা অনুৰোধ আহি আছিল উশাহে কেইবাবাৰো আহিছে ঠিক আছে গাই দিছোঁ উদুৰিলে মোৰ আজি নামে ফাগুন নৱৰসে সামৰে নেদেখো সপোন খেদি খেদি তোমাৰে হাঁহি অৱসাদে ধৰা দিয়েহি উদুৰিলে মোৰ আজি নামে ফাগুন নৱৰসে সামৰে নেদেখো সপোন উশাহে উশাহে আজি ফুলি ৰ'ব কজৰা এজাৰ কিনি হেৰাল কিনি পাম ঠিকনা তোমাৰ মোৰে জীৱন জুৰি আছে চকামকা ছবি হেজাৰ তুলি কাৰাই সোঁৱৰণিৰ কলমো অসাৰ সম্পূৰ্ণ গীতটি শুনিব লাগিলে আপোনালোকে আমাৰ ইউটিউব চেনেলটোলৈ যাব পাৰে মানে অফক'ৰ্চ কমেণ্ট এটা গুচি যাব সঁচাকৈ সেইখিনি দৰকাৰী কথা আছিলে আমি লাইভটো যিহেতু এনেকৈ উল্লেখ কৰা সম্ভৱ নহয় ঠিক লাইভটো শেষ কৰি আমি আমাৰ কমেণ্ট বক্সত আমাৰ ইউটিউব চেনেলৰ যিটো ষ্টেণ্ডাৰ্ড লিংক সেইটো লগতে উশাহে উশাহেৰ যিটো লিংক সেইটো আমি দি দিম কমেণ্ট ছেকশ্যনত চিনাকি মানুহ যথেষ্ট আছে কিন্তু অচিনাকি মানুহ যথেষ্ট আছে যিখিনিৰ লগত আমাৰ কানেক্ট কৰিব পাৰিলে ভাল লাগিব গতিকে আমাৰ প্ৰফাইল লিংক কেইটা আপোনালোকে পাই যাব পেজৰ পৰা কমেণ্ট এটা যাব আমাক ইয়াতে টেগ কৰা হৈছিলে পুৱা যিটো পোষ্টাৰ ওলাইছিলে পেজটোৰ পৰা তাতে আমাৰ দুয়োটাৰে প্ৰফাইল টেগ কৰা গৈছে গতিকে আপোনালোকে তেনেকৈ আমাক যোগাযোগ কৰিব পাৰে আমি দুয়োজন ছ'চিয়েল মিডিয়াত খুব এক্টিভ আৰু লগতে যিটো আমাৰ ইউটিউব লিংক হয় য'ত আমাৰ নিজৰ গীতসমূহ আছে মানে উশাহে উশাহে য'ত আছে গতিকে আপোনালোকে ইউটিউব চেনেলটোলৈ গৈ চেক কৰিব পাৰে তাৰে লিংকটো আপোনালোকে কমেণ্টত নিশ্চয় পাই যাব প্ৰায় এইটো কৈ দিছোঁ আমাৰ যিটো ইউটিউব চেনেল আমাৰ নতুন নতুন গীত আৰু কিছুমান আহি আছে এই ভেকেশ্যন লকডাউন এইবোৰ খোলাৰ পিছতে গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে কামবোৰ শ্বেয়াৰ কৰিব ভঙা বজাৰ তৰফৰ পৰা তোমালোকক বহুত বহুত ধন্যবাদ আমাৰ ফালৰ পৰা ভঙা বজাক বহুত ধন্যবাদ আৰু এইটো কথা উল্লেখনীয় যে ভঙা বজা আমাৰ লগত জড়িত হৈ আছে ইয়াৰ আগতে মোৰ এটি গীত মুক্তি পাইছিল তোমাৰ বাবে ভঙা বজা আমাৰ মিডিয়া পাৰ্টনাৰ আছিলে ডিজিটেল পাৰ্টনাৰ আছিলে আৰু মানে কোৱা আছে যে ভৃগু ভঙা বজাৰ এডমিন লগতে এডমিনসমূহৰ ভিতৰত এজন ভৃগু মোৰ বহুত পুৰণা বন্ধু আমি একে স্কুলৰে আছিলোঁ লগতে অকণমান পৰিয়ালকেন্দ্ৰিক সম্পৰ্ক আমাৰ আছে গতিকে সেইবোৰৰ বাহিৰতো এটা খুব ভাল সম্পৰ্ক আছে কাৰণে আমি পেজটিৰ লগত এনেকৈ জড়িত ওতঃপ্ৰোতভাৱে আৰু আমাৰ লগতো ভৃগু বা সমূহ যিমান এডমিন বা কাৰ্যকৰ্তা আছে পেজটিৰ আটাইকে ধন্যবাদ জনাইছোঁ চেনেলটোৰ নাম এতিয়া ল'ব লগা দৰকাৰ নাই আমি লিংকটো দি দিম আৰু চেনেলটোৰ নাম একচুৱেলি চাৰ্চ কৰিলে অকণমান দিগদাৰ হৈছে যিহেতু ইমান ফেমাছ চেনেল নহয় গতিকে এটা কমেণ্ট আপোনালোকে পাই যাব আমাৰ প্ৰফাইল লিংকৰ লগতে আমাৰ ইউটিউব চেনেল লিংক গতিকে আমাৰ যিমানখিনি কাম এতিয়ালৈকে আপোনালোকে গৈ পেলাই তাতে চাৰ্চ কৰিব পাৰিব গতিকে ইমানখিনি মৰম দিয়াৰ কাৰণে ইমানখিনি সময় দিয়াৰ কাৰণে ইমান ধুনীয়া ধুনীয়া গীতসমূহ ৰিকুৱেষ্ট কৰাৰ কাৰণে আটাইলৈকে ধন্যবাদ থাকিলে ধন্যবাদ জনাইছোঁ আমি পুনৰবাৰ বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালোকক লগতে ভালে যাওক অসমীয়া নৱবৰ্ষ আটাইলৈ ভালে যাওক লগতে এটাই অনুৰোধ প্লিজ আপোনালোক ঘৰৰ ভিতৰত সোমাই থাকক ঘৰৰ পৰা অদৰকাৰত অত্যন্ত বেছি দৰকাৰ নহ'লে ঘৰৰ পৰা বাহিৰ ওলাই নাযাব যিহেতু ইমান বেয়া পৰিস্থিতি গতিকে নিজক বচাই ৰাখক ভালে থাকক কুশলে থাকক লগ পাম লকডাউনৰ পাছত বা লকডাউনৰ মাজত নিশ্চয় আমি আকৌ এতিয়া আৰম্ভহে হৈছে আমাৰ সম্পৰ্কটো পেজটিৰ লগত আমি নিশ্চয় লাইভ আহি থাকিম বা আমাৰ যিকোনো ভৱিষ্যতে প্ৰজেক্ট আহিলে
আপোনালোকে নিশ্চয়কৈ গম পাব কাৰণ ডিজিটেল পাৰ্টনাৰ হয় আমাৰ ভঙা পূজা গতিকে ভঙা পূজাই আমাৰ প্ৰত্যেকখন পোষ্টাৰ শ্বেয়াৰ কৰে গতিকে খুব ভাল লাগিলে আপোনালোক আটাইকে একেলগে পাই 45 মিনিটমান সময় থাকিলোঁ কেতিয়া পাৰ হৈ গ'ল গমেই নাপালোঁ সময়খিনি বৰ সোনকালে গ'ল বৰ সোনকালে গ'ল নিশ্চয় আকৌ লগ পাম বিহুৰ আটাইলৈকে শুভেচ্ছা থাকিল অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা থাকিল ধন্যবাদ শুভৰাত্ৰি সকলো ভালে থাকক দেই বাই বাই